শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তন্ত্ৰ বিনয় নাই 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 আমার পরম গুরু রাম আমার পরম গুরু অজ্ঞানতিমিরাসন্ধৈশ্চ জ্ঞানম জনশলাকয়া চক্ষুর্মিলিতম তস্मै শ্রী গুরু ভূয়ি নমঃ তস্मै শ্রী গুরু ভূয়ি নমঃ। ওম শান্তি ওম শান্তি ওম শান্তি। কৃষ্ণ পরম শ্রদ্ধাৰ সমস্ত ভক্তপ্ৰাণ ভকত বৈষ্ণৱ আই মাতৃসকল, আপোনা সকলোলৈকে আমি সৰ্বপ্ৰথমে আমাৰ আত্মিক ভক্তি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। আজি আমি বহুদিনৰ মূৰত পুনৰ ভিডিঅ'টিলৈ আগবাঢ়িছোঁ। যিহেতু আমাৰ বহুতো অখণ্ড ভাগৱত পাঠ বৰ্তমান পাৰ হৈ গৈছে, আমি আজি প্ৰথম এটি কথা অখণ্ড ভাগৱত পাঠত হোৱা দুটিমান বিশেষ কথা, এক নম্বৰতে কুৰ্তি হোৱা দুটিমান কথা আমি ক'ব বিচাৰিছোঁ, আৰু দ্বিতীয়তে মাজুলীত হোৱা সেই জুবিন গাৰ্গৰ যে প্ৰচাৰ, ভগৱান কৃষ্ণক লৈ যি অপপ্ৰচাৰ বুলি ক'ব পাৰি, এই অপপ্ৰচাৰৰ বিষয়েও ২ নম্বৰতে আমি দুটিমান কথা ক'ব বিচাৰোঁ। এতিয়া সৰ্বপ্ৰথমে আমি ক'ব বিচাৰিছোঁ অখণ্ড ভাগৱত পাঠ, অৰ্থাৎ এই ভাগৱত পাঠভাগে আৰম্ভ কৰাৰ আগতে বহুতো আলোচনা কৰা হয়। বহুতো ব্যক্তিসকলক, ভাল ভাল যিসকল প্ৰজ্ঞাৱান ব্যক্তি, তেওঁলোকক নিমন্ত্ৰণ কৰা হয়, আৰু তাতে আলোচনা কৰা হয় কেনেধৰণে কি পৰ্যায়ত এই অখণ্ড ভাগৱতৰ ব্যৱস্থাপনা হ'ব, কেনেধৰণে সজোৱা হ'ব, কেনেধৰণে পাঠ পৰিচালনা হ'ব, এই বিষয়বিলাক আলোচনা কৰা হয়। কিন্তু আমি দুটিমান কথা বিশেষ মন কৰিছোঁ। এইকেইটা কথা বিশেষকৈ আমিও সিমান প্ৰজ্ঞা বুলি ক'ব নোৱাৰোঁ,
তথাপিতো ভাগৱতৰ নিৰ্দেশ মতে আমি দুটিমান কথা পূৰ্তিপূৰ্ণ বুলি লক্ষ্য হৈছে, দেখা গৈছে। এই বস্তুটো হ'ব নালাগে বুলি আমি ভাবিছোঁ। যিহেতু 1 নম্বৰতেই অখণ্ড ভাগৱত পাঠ অনুষ্ঠানটিত আমাৰ পাঠৰ যিটো বেদী হয়, সেই বেদীৰ কাষতে প্ৰথম সোমাই পোৱা খোটালিটোতে আমাৰ সোঁ চাইডৰ খোটালিটোতে দিয়া হয় নৈমিষা অৰণ্য। আৰু এই নৈমিষা অৰণ্যখনতেই শুকদেৱক বহুৱাই থোৱা হয়। আৰু সপ্ত ঋষি সকলো থাকে যদিনো, কিন্তু কোনে কিমান কি থাকে, কোনোবাই বহুৱাই কোনোবাই নোৱাৰে, গোটেইকেইজন বহুৱাব হিচাপ মতে কামটো কৰিব নোৱাৰে। আৰু তাতে পৰীক্ষিতক বহাই থোৱা হয়। কিছু জেগাত বহুতো ভুলকৈ কৰা হয়। যিহেতু আমি ডিষ্ট্ৰিক্ট ৱাইজত লখিমপুৰত যেতিয়া এই অনুষ্ঠান ভাগি পাতিছিলে, তাত বহুতো এটি দুখ লগা বিষয় বুলি ক'ব লাগিব। এই বিষয়টো তাত আমি দেখি কেইবাজনো বিশেষ ব্যক্তিক আমি সুধিছিলোঁ, ইয়াত কি ভুল হৈ আছে বুলি নৈমিষা অৰণ্যখনত, কিন্তু তাৰ শুদ্ধ উত্তৰ মই বিচাৰি নাপালোঁ, কাৰণ তেওঁলোকে দিব নোৱাৰিলে। এতেকে এই যিটো ভুল, এইটো আমাৰ মতেদি আমি ভাবিছোঁ, অৰ্থাৎ পৰীক্ষিত ভাগৱত প্ৰথম পৰ্যায়ৰ ভাগৱত হৈছে পৰীক্ষিত ভাগৱত, য'ত নেকি আমি এই মৰ্ত্যবাসীয়ে পৰীক্ষিতৰ দ্বাৰাহে ভাগৱত আমি প্ৰথম সপ্তাহজোৰা ভাগৱত লাভ কৰিছোঁ। কিন্তু এইটো ভাগৱত তেনেধৰণে যেনেকৈ সুৰ সমালয় লগাই হোৱা ভাগৱত তেনেধৰণৰ নহয়। এই ভাগৱত আছিলে কথা ভাগৱত, অৰ্থাৎ ইয়াকে জ্ঞান ভাগৱত বুলি কোৱা হৈছে। আৰু যেতিয়া পৰীক্ষিতে শমিক মুনিৰ পুত্ৰ শৃংগী মুনিৰ যি অভিশাপ, 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব বুলি যি অভিশাপ পাইছিল, সেই অভিশাপ দিয়াৰ পিছত শৃংগী মুনি শমিক মুনিৰ যেতিয়া ধ্যান ভংগ হৈছিল, শৃংগী মুনি পুত্ৰই এই কথাখিনি নিজে অভিশাপ দিয়া কথাখিনি ব্যক্ত কৰিছিলে। আৰু ব্যক্ত কৰাৰ পিছত সেই পৰীক্ষিতেও সেই যিটো অভিশাপ লাভ কৰিছিলে, সেই কথাটো শমিক মুনিৰ আগত ক'লে। আৰু শমিক মুনিয়েও নিজৰ পুত্ৰকে বহুতো তিৰস্কাৰ কৰিছিলে, যে ব্ৰাহ্মণ হৈ সিমানকণো যদি ধৈৰ্য নাথাকে, তেতিয়া আমি ব্ৰাহ্মণত্ব বা ঋষিত্ব লাভ কৰাৰ আমাৰ কি প্ৰয়োজনটো থাকে। আৰু লগতে তেওঁ কৈছিলে যে তেওঁকো অভিশাপ দিছে আৰু কৈছে যে তুমি অতি শীঘ্ৰে সেই পাণ্ডৱ বংশৰ বিশেষ ব্যক্তি পৰীক্ষিতক তুমি কথাষাৰ জনাই থৈ আহা। আৰু এই কথাষাৰ পৰীক্ষিতে শুনিছিলে। শুনাৰ পিছত তেওঁ আনন্দহে লাভ কৰিছিলে। কি কাৰণে আনন্দ লাভ কৰিছিলে? যে মৃত্যুৰ আগমুহূৰ্তৰ কথা আজি পৰ্যন্ত কোনেও
জনা নাই, কিন্তু মই মৃত্যুৰ আগজাননী এনেধৰণে জনাটো মোৰ বাবে বহুত সময় আছে। গতিকে মই বৰ আনন্দিত। মই আজিৰ পৰাই সকলো বাদ দি বাকলি বসন পিন্ধি তেওঁ কি কৰিছিলে, বিভিন্ন ব্যক্তিৰ লগত পৰামৰ্শ কৰিছিলে, কিন্তু পৰামৰ্শৰ কোনো সুফল নোপোৱাৰ বাবে তেওঁ গংগাৰ তীৰলৈ ওলাই আহিছিল। সকলো ত্যাগ কৰি ওলাই আহিছিল। তাত কোনো আশা ভৰসা নথকাকৈ, পিছলৈ ঘূৰি নোচোৱাকৈ তেওঁ গংগাৰ তীৰ পালে। আৰু তাতো ঋষিমুনিসকল গোট খাই গম পায়, বিশেষভাৱে সকলোৱে নিৰ্দিষ্ট কিছুমান নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছিল, যজ্ঞ কৰিবলৈ, নাম যজ্ঞ কৰিবলৈ, ভোজন যজ্ঞ কৰিবলৈ, এনেকৈ নানা ধৰণৰ উপায় অৱলম্বন কৰিছিল। কিন্তু পৰীক্ষিতৰ মনত হৃদয়ৰ ভাৱনাই এই কথাখিনি কাৰ্য কৰা নাছিল। আৰু যেতিয়া পৰীক্ষিতে যে এই ভাগৱত শ্ৰৱণৰ যি মুখ্যতা, এই কথাটো তেওঁ কিন্তু মনে প্ৰাণে ভাবি আছিল। আৰু সেই সময়তেই শুকমুনি আহি সেই স্থান পালেহি। অৰ্থাৎ এজন ব্যক্তি যেতিয়া পৰিপূৰ্ণ হৈ যায়, সেই ব্যক্তিজনে উচিত পাত্ৰ বিচাৰে, যাতে উচিত পাত্ৰৰ লগত এই কথাখিনি আলোচনা কৰিবলৈ পালে মনটো তেওঁ শান্ত হৈ যায়। যেনেকৈ উপচি পৰা কলহৰ পানী নিৰ্দিষ্ট শুদ্ধ বাচনত থব পৰাকৈ সেই এটি বাচন প্ৰয়োজন হয়, অৰ্থাৎ তাকে পাত্ৰ বুলি কোৱা হয়। আৰু তেনেধৰণে যেতিয়া শুকমুনিৰ কাষ চাপিল পৰীক্ষিত, আৰু শুকমুনিক সুধিলত শুকমুনিয়ে ক'লে যে তুমি স্বাধীন ৰাতি তুমি ভাগৱত অমৃত কথা শ্ৰৱণ কৰিলেই তোমাৰ এইখিনি দূৰ হ'ব। তেতিয়া এই কথাকেইটা পৰীক্ষিতৰ হৃদয়ত প্ৰৱেশ কৰিছিলে আৰু আনন্দিত হৈছিল। কথাকেইটা শুনি মনে খাপ খাইছিল, আৰু খাপ খোৱাৰ লগে লগে তেওঁকেই গুৰু মানিলে। আৰু তেওঁৰ ওচৰতেই গুৰু মানি সেই গংগাৰ তীৰতেই কি কৰিছিলে, পৰীক্ষিত ভাগৱত সপ্তাহজোৰা ভাগৱত আৰম্ভ হৈছিল। কিন্তু আমাৰ অখণ্ড ভাগৱত সমূহত কি দেখা যায় বুলি কৈছে, যে গংগাৰ তীৰৰ ভাগৱতত পৰীক্ষিত নাই, আছেগে ক'ত, নৈমিষ অৰণ্য। এইটো জানো সত্য কথা। ভাগৱতেতো ইয়াক কেতিয়াও সত্য বুলি প্ৰতিপন্ন কৰা নাই। যদিও ভাগৱত কথা নৈমিষ অৰণ্যত হৈছে, কিন্তু এটা সম্পূৰ্ণ ভুল কথা হ'ল কি, নৈমিষ অৰণ্যত পৰীক্ষিত নাছিলে। কিন্তু নৈমিষ অৰণ্যত পৰীক্ষিতক বহুৱাই বিশেষ বিশেষ ব্যক্তিসকল, যিসকল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পৰ্যন্ত কি কৰিছে, তেওঁলোকে নৈমিষ অৰণ্য উদ্বোধনৰ দায়িত্ব বহন কৰিছে। কিন্তু তেওঁলোকে এইখিনি দৃষ্টি নিক্ষেপ কৰাটো উচিত আছিল যে নৈমিষ অৰণ্যত পৰীক্ষিত নাছিল। যিহেতু নৈমিষ অৰণ্য পিছত সৃষ্টি হৈছে, গংগাৰ তীৰৰ ভাগৱতৰ পিছত যেতিয়া পুনৰ ৬০,০০০ ঋষিমুনি শুকমুনিক পুনৰ নিমন্ত্ৰণ জনাবলৈ গৈছিল যে আমাৰ সন্মুখত পৰীক্ষিত মুক্তি হৈছে, গতিকে আমাক পুনৰ এই ভাগৱত কথা আমাক শ্ৰৱণ কৰাব লাগে বুলি যেতিয়া শুকমুনিক মাতিবলৈ গৈছিল, তেতিয়া শুকমুনিয়ে কৈছিল যে মই য'ত এবাৰ ভাগৱত কথা কওঁ আৰু তাত দ্বিতীয়বাৰ মই কথা নকওঁ। গতিকে তাত এজন ব্যক্তি মোৰ একেবাৰে মন প্ৰাণ হৃদয়েৰে মোৰ চিনাকি, অৰ্থাৎ তেওঁ মোৰ প্ৰপন্ন শিষ্য হৈ গ'ল। সেই ব্যক্তিজনেই হৈছে উগ্ৰশ্ৰৱা শুকমুনি।
আৰু তেওঁকেই নিমন্ত্ৰণ কৰি নি পুনৰ এটি শুদ্ধ স্থানত এই কথাখিনি আলোচনা কৰা। তেতিয়া তাৰ ভিতৰতে কিছুমান ঋষিমুনি বাক বিতণ্ডা হ'ল ঘূৰি আহোঁতে, যেহেতু 60,000 বিষৰ ভিতৰত 32,000 ঋষিমুনিয়ে ইমান নিজ জাতি মানুহৰ মুখেৰে কেতিয়াও ভাগৱত কথা শ্ৰৱণ কৰিব নাপায় বুলি আঁতৰি গ'ল। আৰু তাতে প্ৰজ্ঞাৱান বেদত প্ৰধান যিসকল ঋষিমুনি 28,000 ঋষিমুনিয়ে কি কৰিলে, সেই সূতমুনিক মাতি নিমন্ত্ৰণ কৰিছিল। আৰু তাৰ আগতেই তেওঁলোকে এটা কাম কৰিছিল, ব্ৰহ্মাৰ ওচৰত গৈ তেওঁলোকে বিচাৰ কৰিছিল, তেওঁলোকক সুধিছিল ব্ৰহ্মাক যে আমি পুনৰ ভাগৱত কথা শ্ৰৱণ কৰিবৰ বাবে এটুকুৰা শুদ্ধ স্থান আমাক দৰকাৰ হৈছে। গতিকে এই শুদ্ধ স্থান টুকুৰা ক'ত হ'ব আপুনি নিৰ্বাচন কৰি দিব লাগে বুলি কোৱাত ব্ৰহ্মাই নিমিষতে এটি চক্ৰ তৈয়াৰ কৰি দিছিলে আৰু ক'লে যে এই চক্ৰটো গৈ গৈ য'তেই শেষ হ'বগে, অৰ্থাৎ ৰৈ দিব, সেই ঠাইখনেই হ'ব ভাগৱতৰ উত্তম স্থান। আৰু সেই স্থানতেই ভাগৱত পুনৰ ব্যাখ্যা কৰিব পৰা হ'ব, যিহেতু পুণ্যধাম হ'ব। আৰু এনেদৰে কোৱাৰ পিছত কি হৈছিলে, সেই নৈমিষা অৰণ্য নাম দিলে, অৰ্থাৎ ব্ৰহ্মদেৱে নিমিষতে তৈয়াৰ কৰা চক্ৰটোৰ নামেই হৈছে নৈমিষা অৰণ্য। ইয়াতো বহুজনে বহু ধৰণে ইয়াৰ কথা কয়। গতিকে তেওঁলোকৰ মতেদি যি কয় আমি কিন্তু এনেধৰণে ভাবিছোঁ আৰু এনেধৰণে পাইছোঁ। গতিকে আমি এনেধৰণে কৈছোঁ। ইয়াতো যদি কিবা ব্যতিক্ৰম হয় আপোনালোকে শুধৰাই ল'ব। আৰু কথা হ'ল কি, এইটো প্ৰথম আমি ভুল দেখিছোঁ, যিহেতু এই ভুলটো হ'ব নালাগে। যিহেতু নৈমিষা অৰণ্যত ভাগৱত কথা হৈছে যদিও তাত কোনো পৰীক্ষিত নাছিলে। আৰু এটা ডাঙৰ কথা হ'ল কি, শুকমুনি ইমান দাঢ়ি থকা শুকমুনি ক'ৰবাত আছে জানো? ভাগৱতত ইয়াক জানো কৈছে? ভাগৱতত শুকমুনিৰ যি ব্যাখ্যা দিছে, শুকমুনিৰ যি স্বৰূপ বৰ্ণনা দিছে, যে শুকমুনি হৈছে ভগৱন্ত অৱতাৰ, স্বয়ং নীল বৰ্ণ আৰু তেওঁ উলংগত, যিহেতু তেওঁ কেশেই বস্ত্ৰ হৈ আছিলে সেইকাৰণে কেশ বস্ত্ৰ বুলি কোৱা যায়। আৰু তেওঁ বহি থকা আসনখন হৈছে গোমুখা আসন। সেই গোমুখা আসনতেই তেওঁ সাদিন হাত লাতি পৰীক্ষিতৰ সন্মুখত ভাগৱত কথা গংগাৰ তীৰতহে কৈছিল। আৰু দ্বিতীয় কথাটো হ'ল কি, আমি উনুকিয়াইছিলোঁ যিহেতু, যে যিটো লখিমপুৰত যিটো জিলা ভিত্তিত যি অনুষ্ঠান হৈছিল, সাদিন হাতলাতি ভাগৱত কথা হৈছিল, ভাগৱত পাঠ অনুষ্ঠান হৈছিল, তাত এটা বস্তু আমি দেখিছিলোঁ যে তাত পৰীক্ষিতৰ মূৰত ৰাজমুকুট পিন্ধাই থোৱা আছে। এইটোতো সম্পূৰ্ণ ভুল কথা, ভুল কাম কৰিছে। এইটো সম্পূৰ্ণ ভুল। যদিও দেৰিকে আপোনাৰ সবৰ আগত প্ৰকাশ কৰিছোঁ, তথাপিতো আমি এইখিনি আগত দেখাখিনি কথাহে আমি কৈছোঁ। যিহেতু এই পৰীক্ষিতৰ এই মুকুটটোৰ বাবেই তেওঁ শাপগ্ৰস্ত হ'বলগীয়া হৈছিল। আৰু সেই পৰীক্ষিতে নিজৰ মুখেৰে ব্যক্ত কৰিছিল যে সোণত থাকিবা, সীমাত থাকিবা, পাশা খেলত থাকিবা, য'ত খোৱা বেয়া বস্তু খোৱা জেগা, মদ ভাং এইবিলাকত কলিক ঠাই দিছিল। আৰু কলিও সেই সুবিধা বিচাৰি ফুৰিছিল। আৰু সেই এদিন তেওঁ
ৰাজভঁৰালত উঠি গৈ এটি চিকমিকাই থকা সোণৰ এটি মুকুট পাইছিল। সেই সোণৰ মুকুটটো আছিল জৰাসন্ধৰ ৰাজমুকুট। ভীমে আনি তাতেই থৈছিলে আৰু সেই মুকুটটোকে তেওঁ পৰিধান কৰি যিহেতু অৰণ্যলৈ গৈছিলে আৰু সেই অৰণ্যলৈ চিকাৰ কৰিবৰ বাবে গৈছিলে, কিন্তু সেই সোণত যে থাকিব বুলি ক'লে কলিক, আৰু সেই কলিও সেই সুবিধাটো পাই সেই সোণতে প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাৰ পিছত সেইখিনি পৰীক্ষিতৰ মগজুৰ কাম নোহোৱা হৈ সেই মৰা সাপটো যিহেতু শমিক মুনিৰ ডিঙিত পিন্ধাই দিছিল। তাৰ বাবেই কিন্তু সেই অভিশপ্ত হ'বলগীয়া হৈছিল ৰাজমুকুটটোৰ বাবে। আৰু এইটো কেনেকুৱা কৰ্ম কৰিছিলে, যিহেতু এনেকুৱা কৰ্ম জানো কৰে, সেই কথাটো মই আজি আপোনালোকৰ আগত উদঙাই দিছো। হয়তো ইয়াৰ ফুটেজ কাৰোবাৰ হাতত আপোনালোকে পাব পাৰে, কিন্তু এনেকুৱা হ'ব নালাগে। আমি মাজুলীবাসী ৰাইজৰ মাজত গৈছো, তাত কিন্তু তেনেকুৱা কোনো নৈমিষাৰণ্য বুলি আমি পোৱা নাই। গতিকে ঠিকেই কৰিছে তেওঁলোকে। এইখিনি কথা হৈছে আমি অখণ্ড ভাগৱতৰ সামান্য তথা সামান্য বুলি ক'ব নোৱাৰি, যিহেতু এইটো সম্পূৰ্ণ ভুল কিছু কথা বুলি ভাবিছো। আপোনালোকেও চাব, ভাগৱতৰ প্ৰথম পহিলাতে এই কথাখিনি আছে। আৰু কথা হ'ল কি, দ্বিতীয় কথা হৈছে আমি মাজুলীবাসী ৰাইজক বিশেষভাৱে নমস্কাৰ জনাইছো। তাতে বিশেষভাৱে বহুতো সত্ৰ আছে, সত্ৰ নগৰী মাজুলী বুলি কোৱা হয়। আৰু তাতে এই বছৰ 2024 বৰ্ষত যিহেতু এখনি ফাংচনত, বিহুমেলা ফাংচনত আমি দেখিছো এক বহুত বেয়া লগা কথা, জুবিন গাৰ্গৰ। যিহেতু জুবিন গাৰ্গ এজন শিল্পী, যিহেতু তেওঁ আমি শিল্পী হিচাপে থাকিবৰ বাবেহে অনুৰোধ কৰিছো, শিল্পী হিচাপে থাকক। আজি তেওঁ মুখ্যমন্ত্ৰী সকলে বহুত বিশেষভাৱে কি কৰিছে, তেওঁক বহুত বঁটা প্ৰদান কৰিছে আৰু তেওঁ মুখ্যমন্ত্ৰীয়ে বহুত আলোচনা কৰিছে, ভাল বুলি কৈছে। এইটো হৈছে ৰাজনীতিৰ কথা। তেওঁলোকৰ ৰাজনীতিৰ ভিতৰত তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হ'বৰ বাবে এনেকুৱা কথা ক'বই, কিন্তু আধ্যাত্মিক ক্ষেত্ৰখন এনেকুৱা নহয়। আৰু তেওঁ যুৱচামটোক বিশেষভাৱে আমি যুৱচামটো সঠিক কৰিবৰ বাবেই, যুৱচামটোক আধ্যাত্মিক ৰূপলৈ আনিবৰ বাবেই আমি বিশেষভাৱে যত্ন কৰি আহিছো। যিহেতু সন্ত মহন্তসকলে, বিভিন্ন যিসকল মহন্ত সন্ত বাখ্যাকাৰ, তেখেতলোকে এই কথাটো গুৰুত্ব দি আহিছে। আৰু সেই মাজুলী নিচিনা জেগাতে এজন সত্ৰাধিকাৰ, তেওঁ নামটো আছিলে কিবা এটা, মই পাহৰিছো। যিহেতু আমি তেখেতৰ ভিডিঅ' ফটোজ আমি আপোনালোকক দিম, যিটো সেই যিজন ব্যক্তি অৰ্থাৎ সত্ৰাধিকাৰ বুলি কৈছে, আৰু তেওঁ যিখিনি কথা কৈছে যে তেওঁ এনেকে কোৱা নাই, বা তেওঁ কোনো এনেকুৱা ভুল কাম কৰা নাই, বা তেওঁ সত্ৰাধিকাৰ সকলক লৈ কোনো কথা কোৱা নাই, কিন্তু এই কথাটো ইমান ভাল লগা নাই। যিহেতু তেওঁ সত্ৰাধিকাৰ হৈ লোকৰ কথা মতে এনেধৰণে মিডিয়াৰ আগত কথা কোৱাটো আমি উচিত বুলি ভবা নাই। আমাৰ মতেদি এটা কথাই ভাবিছো, যিহেতু তেওঁ নিজে যেতিয়া জুবিন গাৰ্গক সেই গামোচা পিন্ধাইছিল বা তেওঁ কিবা এটা মানপত্ৰ দান কৰিছিলে নিজ হাতে, সেই কাৰণেই
তেওঁ মিছা মাতিছে বুলি আমি ভাবিছোঁ। এনেকুৱা কৰ্ম কৰাটো তেওঁ কিন্তু গোটেই সত্তাধিকাৰসকলৰ এটা বদনাম আনিছে বুলি আমি ভাবিছোঁ। কাৰণ তাৰ পিছ মুহূৰ্ততে তেওঁ গলোগে বুলি কৈছে। কিন্তু আপোনালোকে ভিডিঅ'টো চাব, মই অলপ পিছতে দেখাই দিম। আৰু এনেকুৱা যিবিলাক কথা নিজৰ মাজুলীৰ জেগাত গৈ যেতিয়া কৃষ্ণ ভগৱান নহয় বুলি সম্পূৰ্ণৰূপে ক'ব পৰা যিজন ব্যক্তি, তেওঁ ক'বই। তেওঁ কোৱাটো ডাঙৰ কথা নহয়। যিহেতু আধ্যাত্মিকতাৰ বিষয়বস্তুটো তেওঁৰ লগত একেবাৰে কম আছে। কাৰণ মঞ্চত গৈ তেওঁ নিজে সুস্থিৰে গান গোৱা আমি আজিলৈকে দেখাই নাই। তেওঁ কেৱল বেয়া বস্তু গ্ৰহণ কৰি সেই মঞ্চত পদাৰ্পণ কৰি আজিৰ জেনেৰেশ্যনটোক বেয়া কৰিছে বুলি আমি ক'ব বিচাৰিছোঁ। নতুন যিসকল শিল্পী, এই শিল্পীসকলক তেওঁ কি পথ দেখুৱাইছে, এই কথাটো আমি কিন্তু তেওঁক গৰিহণা দিছোঁ। এনেকুৱা ভুল কেতিয়াও জুবিন গাৰ্গে কৰিব নালাগে। কাৰণ তেওঁ ভগৱানক নামানে বা তেওঁ ভগৱান কৃষ্ণক নামানক, আপত্তি নাই। সকলোৱে নিজৰ নিজৰ বক্তব্য নিজে নিজে জানিব। কিন্তু এই কথাটো ছ'চিয়েল মিডিয়াত পোৱাৰ নিচিনাকৈ গোটেইটো যিহেতু ভাইৰেল হৈ গৈছে, এই কথাখিনি এনেধৰণে প্ৰকাশ কৰাটো তেওঁ সম্পূৰ্ণ ভুল কৰিছে। এনেকুৱা ভুল দ্বিতীয়বাৰ নকৰিবলৈ আমি অনুৰোধ কৰিছোঁ। আৰু লগতে মাজুলীবাসীয়ে এনেকুৱা শিল্পী দ্বিতীয়বাৰ যদি মাতে, তেতিয়া মাজুলীবাসীও ভগৱান কৃষ্ণ নহয় বুলি বিশ্বাস কৰা ব্যক্তি বুলি আমি জানি ল'ম। এইটো কেতিয়াও ভুল কৰিব নালাগে। জুবিন গাৰ্গক লৈ তেওঁলোকে টিকেট বিক্ৰী কৰি তেওঁলোকে কি কৰে, পইচা উপাৰ্জন কৰিবৰ কাৰণে এইখিনি খেল কৰে। কিন্তু জুবিন গাৰ্গে কোনটো মঞ্চত শুদ্ধ এটা গান গাইছে, বা জুবিন গাৰ্গে কোনটো মঞ্চত এটি অশুভ শক্তি তেওঁ দেখুৱাই, যিবিলাক অশুভ শক্তি দেখুৱাই, এইবিলাক কোনটো মঞ্চত নেদেখুৱাকৈ আছে। প্ৰত্যেকটো মঞ্চত তেওঁ এনেকুৱাখিনি কৰিছে। কিন্তু শিল্পী আমি আগতে দেখিছোঁ, শিল্পীৰ আগতে আমি নিয়ম দেখিছোঁ। যিহেতু শিল্পীসকলে সামান্য ডুবি তাবলা লগত লৈ, এখন হাৰমনিয়াম লগত লৈ, এটা খুঞ্জুৰিকা লৈ, যি সুন্দৰ সুন্দৰ ভূপেন হাজৰিকা নিচিনা ব্যক্তিয়ে সুন্দৰ সুন্দৰ গীত গাইছে, এইবিলাকেই আচল গীত আছিলে। জুবিন গাৰ্গৰ গান ওৱান টাইম, এইটো স্পষ্ট কথা। যিহেতু তেওঁ এবাৰ গাই যোৱা গান দ্বিতীয়বাৰ মানুহে শুনিব নোৱাৰে। কিন্তু ভূপেন হাজৰিকা, মহেন্দ্ৰ হাজৰিকা, জয়ন্ত হাজৰিকাৰ নিচিনা আৰু বিশেষ বিশেষ আগৰ যিসকল সুন্দৰ সুন্দৰ শিল্পী আছিল, এই শিল্পীসকলৰ গীত আজিও আপোনাসৱে সঁচা যদি ক'ব, কিন্তু কথাকেইটা শুনিবলৈ অপ্ৰিয় যদিও এই কথাকেইটা সম্পূৰ্ণ সত্য বুলি আমি ভাবিছোঁ। আৰু এনেকুৱা জুবিন গাৰ্গক আমি অনুৰোধ কৰিছোঁ, যিহেতু এনেকুৱা কথা আৰু দ্বিতীয়বাৰ আপুনি নক'ব। যিহেতু আপুনি আমাৰ সমপৰ্যায়ৰ ব্যক্তি, আপুনি দ্বিতীয়বাৰ এই কথাখিনি কেতিয়াও মঞ্চত নক'ব। আপোনাৰ নিজৰ ব্যক্তিত্বৰ ভিতৰতে এইবিলাক কথা ৰাখিব। আৰু তেওঁ যিজন আমাৰ যিহেতু সত্তাধিকাৰ, তেওঁ গুচি যোৱাৰ পিছতেই যিহেতু এই কথাখিনি তেওঁ কৈছে যে প্ৰভু ঈশ্বৰ শব্দটো তেওঁ ভাল নাপায়। তেওঁতো কিয় ভাল পাব? যিখিনি মানুহে অশুভ খাদ্য খায়, অখাদ্যবিলাক খায়, সেইবিলাকে মানে এইবিলাক ভাবিব নোৱাৰে। কাৰণ মানুহেই দেৱতা বুলি, মানুহেই ঈশ্বৰ বুলি কৈছে। আৰু যি সাত্বিকত আছে, যি সত্য ধৰ্মত আছে, সেইজনে ঈশ্বৰ হ'ব, সেইজনেই শুদ্ধ ব্যক্তি হ'ব। যিহেতু মৰ্ত্যৰ পৰা
মৰ্ত্যৰ ব্যক্তি গৈ কি কৰিছে স্বৰ্গৰ ৰক্ষা কৰাৰ দায়িত্ব লৈছে দশৰথে স্বৰ্গত গৈ ৰক্ষা কৰিছে মচুকুন্দই স্বৰ্গত গৈ স্বৰ্গ ৰাজ্য ৰক্ষা কৰিছে এইবিলাক মৰ্ত্যৰ ব্যক্তি আছিলে কিন্তু এওঁলোকে গৈ পুণ্য কিমান পুণ্য আছে যে যাৰ কাৰণে জনক নচিনাৰ এজন ৰজা হোৱা ব্যক্তি ৰাজঋষি বুলি কৈছে এইবিলাক কি ভুল কথা এইবিলাক কি শাস্ত্ৰৰ মৰ্যাদাহীন কথা গতিকে এনেকুৱা কথা যাতে আমি দ্বিতীয়বাৰ নুশুনো আৰু সেই যিজন সত্তাধিকাৰ সেই সত্তাধিকাৰজনে লোকৰ কথা মতে কোৱা কথাখিনি আপোনালোকক এই ভিডিঅ' ফুটেজত মই স্পষ্ট কৰি দেখুৱাইছোঁ আৰু লগতে আপোনাক সকলোৱে আমি আজি এই ভিডিঅ'টো ইমানকে কৈ সামৰণি মাৰিছোঁ জয় শ্ৰী কৃষ্ণ জয় শ্ৰী চাওক আয়োজকে মঞ্চলৈ জনোৱা আমন্ত্ৰণ আৰু পৰমানন্দ গোস্বামীৰ প্ৰস্থানৰ পাছত জুবিন গাৰ্গৰ প্ৰতিক্ৰিয়া উখৰাম মোক সেইবিলাক নালাগে আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ গড়মূৰ সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী পৰমানন্দ দেৱ গোস্বামী প্ৰভুৱে এই যে প্ৰভু ঈশ্বৰ বুলি কোৱা যায় মই সেই শব্দটো বেয়া পাওঁ সেইটো বুদ্ধিজিমত কয় যে বুদ্ধই কৈছে যে ইউ আৰ গড আই এম নট যেতিয়া বুদ্ধই কয় আমাৰ মনে কিয় কয় যে প্ৰভু ঈশ্বৰ মই ঘেণ্টা নেই তেনেহলে জুবিন গাৰ্গে কথাষাৰ কাক উদ্দেশ্যি ক'লে আৰু এইজন সত্ৰাধিকাৰে কি বুজিলে সত্ৰাধিকাৰে কি ক'ব লাগিব কৈ আছে আন কোনোবা এজন লোকে সত্ৰাধিকাৰ সকলৰ ওপৰত একো কৰা নাই এটা শব্দও কোৱা নাই আৰু কথা কিমানটা শেষ এই শব্দটো তেওঁ ক'বলৈ যাওঁতে তেওঁ নিজৰ মনৰ ফালৰ পৰা তেওঁ যদিহে নিজস্ব কিছু আছে অৰ্থাৎ সত্ৰাধিকাৰজনক কথাখিনি তেনেকৈ ক'বলৈ কোনো লোকে বাধ্য কৰোৱাৰ সন্দেহ নথকা নহয় পৰমানন্দ গোস্বামীক কথাখিনি তেনেদৰেই বুজাই জুবিন গাৰ্গ আৰু আয়োজক সমিতিক দোষমুক্ত কৰিবলৈ অজ্ঞাত লোকে হেঁচা দিয়াৰ সন্দেহো নথকা নহয় তেওঁ ক'বলৈ কোৱা কথাৰ মাজত পাহৰি যোৱাখিনি সন্মুখৰ পৰা সোঁৱৰাই আছে কোনো এজন লোকে কিন্তু জুবিন গাৰ্গে কৃষ্ণ সন্দৰ্ভত কৰা মন্তব্যৰ ক্ষেত্ৰত নীৰৱে থাকিল সত্ৰাধিকাৰজন এই ক্ষেত্ৰত এই পৰ্যন্ত প্ৰতিক্ৰিয়া নাই হিন্দুত্ববাদী সংগঠনসমূহ আৰু অসমৰ বৈষ্ণৱ মাৰ্গৰ সংগঠনসমূহৰ